আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পোলাও ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই ভেজ পোলাও বনাইছোঁ। চয়াবিনখিনি মই ভালকৈ ফুলাই আৰু পূৰা পানীখিনি চেপি ল'লোঁ। ইয়াত লৈছোঁ মই ঘৰতে বনোৱা টেঙা দৈ। বেছি টেঙা নহয় কিন্তু মানে প্লেইন দৈ হয়। আৰু এতিয়া ইয়াত মই দৈখিনি প্ৰথমতে ভালকৈ ফেটি পেলাই আৰু চয়াবিনখিনিত মই দি লৈছোঁ। ইয়াত আছে আদা, নহৰু, কেঁচা জলকীয়া, জিৰা, ধনিয়া, জালুক গোটেইখিনি মই ইয়াত পিচি লৈছোঁ আৰু কেঁচাকেই পিচিছোঁ। আৰু এই গোটেই মছলাখিনিও মই ইয়াত দি দিছোঁ। আৰু ইয়াত দিছোঁ মই জলকীয়াৰ গুড়া আৰু হালধি গুড়া আৰু দি পেলাই ইয়াত মই অলপ নিমখ দি দিছোঁ। পিছত মই আকৌ ব্যৱহাৰ কৰিম নিমখ। আৰু ইয়াত মই অলপ মিঠাতেল দি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি 2 ঘণ্টামানৰ কাৰণে থৈ দিম। এইখিনি খুব ধুনীয়াকৈ মেৰিনেট হৈ যাবগৈ। আৰু খুব ভালকৈ মানে দৈখিনি কিন্তু পূৰা ভালকৈ ফেটি পেলাই দিব, নহ'লে পিছত আকৌ এইখিনি ফাটি যাব পাৰে। সেইকাৰণে খুব ভালকৈ ফেটি ল'ব যাতে অলপো গোটা নাথাকে। আৰু এতিয়া এইখিনি মই 2 ঘণ্টাৰ কাৰণে মই থৈ দিম। এইটো ৰেচিপিটো বনালে অকল এই পদেৰেই মানে হেৰিটো খাব পাৰি আৰু একো দৰকাৰেই নপৰে। আৰু এতিয়া চাওক এইখিনি 2 ঘণ্টা হৈ গ'ল, খুব ধুনীয়াকৈ মেৰিনেটো হৈ গ'ল। তাৰ কাৰণে মই এতিয়া এটা চচপেন পাতিছোঁ আৰু ইয়াত মই অলপ ৰিফাইন তেল দি লৈছোঁ। আৰু ৰিফাইন তেল দি আৰু লগতে অলপ বেছিকৈ এচামুচ মই ঘিউ দি দিছোঁ। কাৰণ ঘিউটো দিলে মানে তেলত ঘিউটো দিলে তেতিয়া ঘিউটো মানে পুৰি নাযায়। আৰু ইয়াত শুকান জলকীয়া দিছোঁ আৰু ইয়াত মই গোটেই মানে হেৰি দিছোঁ, ডালচিনি, এলাচি, ডাঙৰ ইলাচি, লং মানে গোটেইখিনি দি দিছোঁ। আৰু দি পেলাই ইয়াত মই পিঁয়াজ দি পেলাই ভালকৈ অলপ ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি মই ভাজি ল'ম। এয়া চাওক পিঁয়াজখিনি আমাৰ অলপ ৰঙচুৱা হৈ গৈছেগৈ, এইখিনি ভজা হৈ গৈছেগৈ। আৰু এতিয়া ইয়াত মই দিছোঁ আদা আৰু কেপচিকাম দিছোঁ আৰু গ্ৰীণ মটৰ দিছোঁ। আৰু দি পেলাই এইখিনি প্ৰথমতে মই গেছৰ ফ্লেমটো খুব মানে বঢ়াই পেলাই খুব ভালকৈ লৰাই ল'ম, যাতে এইখিনিৰ কেঁচা গোন্ধখিনি গুচি যায়গৈ। আৰু এয়া চাওক এইখিনি খুব ভালকৈ লৰাই ল'লোঁ। এতিয়া ইয়াত দিছোঁ মই বিলাহী, ডাঙৰ বিলাহী মই 2টা একেবাৰে সৰু সৰুকৈ কাটি পেলাই দিছোঁ। আৰু দি পেলাই এতিয়া মই লৰাই লৈছোঁ। আৰু এতিয়া গেছৰ ফ্লেম একেবাৰে মই কমাই পেলাই আৰু এই দৈ আৰু চয়াবিনখিনি দি দিছোঁ। আৰু দি পেলাই অলপ লগে লগে ঠাণ্ডা পানীও দি দিছোঁ, তেতিয়া দৈটো নাফাটে। ডাইৰেক্ট গৰমত দিলে কিন্তু দৈটো ফাটি যাব। আৰু এতিয়া মই লৰাই থাকিম উতল মানে নহালৈকে। এইখিনি এই ধৰণে লৰাই থাকিব লাগিব, নহ'লে কিন্তু দৈখিনি ফাটি যাব। আৰু ফাটাৰ পিছত কিন্তু ৰেচিপিটো দেখিবলৈও ধুনীয়া নহয় আৰু খাবলৈও ইমান টেষ্টি নালাগে। আৰু এতিয়া এইখিনি মই যেতিয়া উতল আহি গ'ল, এতিয়া এইখিনি মই অলপ ঢাকি পেলাই থৈ দিছোঁ, যাতে মছলাৰ কেঁচা গোন্ধখিনি, কাৰণ মই গোটেই কেঁচা মছলাই ব্যৱহাৰ কৰিছোঁ। আৰু গোটেই কেঁচা মছলাখিনি মানে গোন্ধটো যাবগৈ। আৰু এতিয়া মই ইয়াত জিৰা ৰাইচ তিয়াই থৈছিলোঁ 1 ঘণ্টাৰ কাৰণে। আৰু এইখিনি পূৰা ফুলি অহাত এইখিনি জিৰা ৰাইচখিনিও মই ইয়াত দি দিছোঁ। এইটো বাচমতি ৰাইচৰো আপোনালোকে বনাব পাৰে। মোৰ ওচৰত জিৰা ৰাইচ আছিলে, মই জিৰা ৰাইচ দি বনাইছোঁ। এইটো দিও কিন্তু খুব ধুনীয়া হয়। আৰু এতিয়া ইয়াত মই অলপ নিমখ দিছোঁ, কাৰণ আগতে যিহেতু মই অলপ নিমখ ব্যৱহাৰ কৰিছিলোঁ। আৰু এতিয়া ইয়াত মই উতলা গৰম পানী ব্যৱহাৰ কৰিছোঁ। মই এতিয়া 3 কাপ দি লৈছোঁ, পিছত যদি দৰকাৰ পৰে, কাৰণ চাউলখিনি অলৰেডি পূৰা ফুলা হয়। সেইকাৰণে একেবাৰে মই পানীটো দি নিদিওঁ, নহ'লে হয়তো বেছি হৈ যাব, কাৰণ পোলাওত বেছি পানী হ'লে কিন্তু ভাল নালাগে। আৰু এতিয়া চাওক এইখিনি খুব ধুনীয়াকৈ হেৰি হৈ গ'ল। আৰু অলপ মানে চাউল নিচিনা আছে, সেইকাৰণে মানে মই কি কৰিলোঁ আৰু 1 কাপ মই পানী দি দিছোঁ। আৰু দি পেলাই এইখিনি যেতিয়া শুকাই যাব, তেতিয়া মই এইখিনি ঢাকি পেলাই থৈ দিম। আৰু ওপৰত অলপ ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত দিলেও ইয়াৰ ফ্লেভাৰটো খুব ধুনীয়া হয়। এতিয়া ঢাকি পেলাই থৈ দিছোঁ। আৰু এয়া চাওক আমাৰ পোলাওখিনি পূৰা ৰেডি হৈ গ'লগৈ। আৰু চাওকচোন পূৰা এটা এটাকৈ হৈছে, কিমান ধুনীয়া হৈছে দেখিছেনে। আৰু খাবলৈ খুব টেষ্টি হৈছে। আপোনালোকে এবাৰ বনাব আৰু অকল এটা পদেৰেই খাব পাৰে, খুবেই ভাল লাগে খাবলৈ।